শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু যোৱাকালি আমাৰ স্বমূল্যায়ন অনুষ্ঠিত হৈ গ'ল, আজি আমাৰ বহি মূল্যায়ন। এই গুণোৎসৱটোৱে নিৰীক্ষণ কৰা হয় তেওঁলোকে কেনেধৰণে পাঠদান কৰিছিলে, যাতে ভাল ফলাফল দেখুৱাই আমাৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিব বুলি মই আশা ৰাখব। ইমানতে সামৰিলোঁ। ধন্যবাদ। যিটো পদক্ষেপ গ্ৰহণ কৰিছে সেইটো সঁচাকৈ আমি শলাগিবলগীয়া। সেই অসম চৰকাৰৰ হৈ সম্বোধন কৰিবৰ বাবে মই আমাৰ মাননীয় মন্ত্ৰী মহোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমুখ্যে, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু আমি যিসকল অসম চৰকাৰৰ তৰফৰ পৰা নিৰীক্ষক ইয়াত আজিৰ কাৰণে নিযুক্ত কৰিছে, বিভিন্ন চৰকাৰী হোৱা নাছিল। আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া ইউনিফৰ্ম দিয়াৰ কথা নাছিল, স্কুলত ইউনিফৰ্ম আছিল, নিজে অভিভাৱকে ইউনিফৰ্ম দিব লগা হৈছিল। আজি আমি পোৱা নাছিলোঁ। যেতিয়া স্কুলৰ ৰিজাল্ট দিয়ে তেতিয়া মই যদি 6ত আছোঁ, 6ৰ পৰা 7লৈ পোৱা ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ গৈছিলোঁ কিতাপ বিচাৰি। যিকেইখন পাইছিলোঁ, বাকীকেইখন আমি কিনি আনিব লগা হৈছিল। ঠিক তেনেধৰণে স্কুলত তেতিয়া মধ্যাহ্ন ভোজন নাছিল, ওচৰত তেনেকুৱা দোকান বজাৰো নাছিল বা তেনেকৈ খোৱাৰ কথাও নাছিল। দমকলৰ পানী খাই টিফিন অনা নিয়মো তেতিয়া ঘৰৰ পৰা তেনেকুৱা নাছিল। মই এইখিনি কথা এইকাৰণে কৈছোঁ, আমি পঢ়া দিন আৰু আজিৰ দিনটো বহুত পৰিৱৰ্তন হ'ল। আজি তোমালোকক যথেষ্টখিনি সা সুবিধা চৰকাৰৰ ফালৰ পৰা দিছে। আজি ইয়াত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। আমাৰ চৰকাৰে গুণোৎসৱৰ জৰিয়তে প্ৰতিখন বিদ্যালয়ৰ মূল্যায়ন কৰিছে আৰু তাৰ লগতে মানদণ্ড নিৰূপণ কৰাৰ লগতে ভৱিষ্যত পৰিকল্পনাৰ কাৰণে প্ৰস্তুতি ঠিক কৰিছে। গতিকে মই আজি এয়া সীতা-জখলা উচ্চ মাধ্যমিক বিদ্যালয়ত একেবাৰে প্ৰাৰ্থনা সভাৰ পৰা থাকি সকলোখিনি চোৱা চিতা কৰিছোঁ। আমাৰ লগত 3জন চৰকাৰী বিষয়া নিৰীক্ষক হিচাপে দিছে, 2জন অধ্যাপক, এজন টেক্স চুপাৰিনটেণ্ডেণ্ট, আৰু ইয়াৰ উপৰিও শিক্ষা বিভাগৰ বিষয়াসকল আছে। ইয়াত আমি যিখিনি দেখিছোঁ, শিক্ষক ছাত্ৰ ছাত্ৰীৰ এটা সুসম্পৰ্ক আছে। ছাত্ৰ ছাত্ৰীসকল যথেষ্ট নিয়মানুৱৰ্তিতা আৰু বাধ্য ছাত্ৰ বুলি মানে অনুভৱ হৈছে। বাকী যিখিনি বিষয় তেখেতসকলৰ আছে সেই বিষয়বিলাক ইয়াত নিশ্চয় আমাৰ লিপিবদ্ধ হ'ব আৰু পৰ্যায়ক্ৰমে সেইখিনি সা সুবিধা তেখেতসকল উপলব্ধ হ'ব। কৰি ইয়াৰ পিছত আমি ইয়াত কি কি ব্যৱস্থা ল'ব লগা আছে, এই গুণোৎসৱত আমি গুণগত দিশটো কিমান আগবাঢ়িছে এইটোৰ এটা সুন্দৰভাৱে ব্যৱস্থা হ'ব আৰু এই ব্যৱস্থাখিনিৰ ওপৰতে ভৱিষ্যত আমি কাৰ্যপন্থাখিনি ঠিক হ'ব। গতিকে মই আশা কৰিছোঁ সীতা-জখলা এই হাইস্কুলত যি আজি এই গুণোৎসৱৰ কাৰ্যসূচীত আমি আহিছোঁ, ইয়াৰ মূল্যায়নে আমাৰ নিশ্চয় ভৱিষ্যতে আমাৰ বিদ্যালয়খন আগুৱাই যোৱাত সহায় কৰিব। গতিকে মই আপোনালোক সকলোকে বিশেষকৈ আমাৰ যিসকলে আমাৰ বিদ্যালয় প্ৰধানকে ধৰি
যিসকলে ইয়াত ইমান দিন পাঠদান কৰিলে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ তোমালোকৰ ভৱিষ্যতে যাতে আমি এগৰাকী দেশৰ সুনাগৰিক সকলো ফালৰ পৰা যাতে শিক্ষা দীক্ষাই আমাক প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে দেশৰ ভৱিষ্যত সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰে, এই আশাৰে মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।